হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আৰু মোৰ পিছে ভাল নহয় দেই, কালিৰ পৰা একদম বিৰাট জ্বৰ। ঔষধ খাইছোঁ বাৰু, এতিয়া অকণমান ভাল হৈছে। আৰু মানে এতিয়াতো সকলোৱে দেখিছেই, মানে ছ'চিয়েল মিডিয়াত পুৰা ভাইৰেল ভিডিঅ'টো যে ডক্টৰ মৌমিতাৰ কাহিনীটো সকলোৱে দেখিছেই। ইমান বেয়া লাগিছে শুনি, মানে শুনিলে গাৰ নোম শিয়ৰি উঠে আৰু মানে ভাবিলে ইমান ভয় লাগে। ইছ ৰাম, আমি হয় দে মহিলাসকল কেতিয়াকে সুৰক্ষিত হ'ম আৰু ন? নিজৰ জেগাতেই যদি সুৰক্ষিত নহয় তেন্তে বাহিৰত কি সুৰক্ষিত হ'ব আৰু বহুত বেয়া লাগিছে শুনি। মানে মোৰ কি হৈছে, নিউজটো চাই ৰাতি মই সপোনতো দেখি আছোঁ, কিবা মানে বিৰাট ভয় সোমাই গৈছেগৈ। আৰু এতিয়া চাওক, মহিলাসকলৰ বোলে হৃদয়খন বৰ কোমল, অকণমানতে দুখ পায়, অকণমানতে চকু পানী ওলায়। কিন্তু সেই মানুহকেইটাৰ লগত যিগৰাকী মহিলা আছিল, এগৰাকী মহিলা আছে বুলিও কৈছে, সেই মহিলাগৰাকীৰ হৃদয়খননো ইমাননো টান নে, ইমান কঠিন নে, যে নিজে এজনী মহিলা হৈ এজনী ছোৱালীক ইমান কঠোৰ শাস্তি, মানসিকভাৱে গোটেই শৰীৰত অকণমান জেগা নাই, 113টা কামোৰ, চকুৰে তেজ ওলাই গৈছে। কিমান কষ্ট দিছে তেন্তে ছোৱালীগৰাকীক। সেই মহিলাগৰাকী অকণমানো হাতখন নকঁপিল নে, বা অকণমানো দুখ নালাগিল নে, যে আজি তাইক কৈছোঁ, কাইলৈ যদি মোকো তেনেকুৱা হৈ যায়, মোৰ ক্ষেত্ৰত হৈ যায়, তেতিয়া কেনেকুৱা লাগিব।